মেটাই চাকৰিৰ পৰা বহিষ্কাৰ কৰিব ৩,৬০০ কৰ্মচাৰী। শেহতীয়াকৈ মেটাই গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপৰ মালিক মেটাই কোম্পানীৰ যিসকল কম প্ৰদৰ্শনকাৰী কৰ্মচাৰী আছে সেইসকলক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কোম্পানীটোৰ CEO মাৰ্ক জুকাৰবাৰ্গে ইতিমধ্যে এই কথা প্ৰকাশ কৰি কৈছে যে ইতিমধ্যে কম প্ৰদৰ্শনকাৰী ৩,৬০০ কৰ্মচাৰীক চিনাক্ত কৰা হৈছে আৰু তেওঁলোকক শীঘ্ৰেই বহিষ্কাৰ কৰা হ'ব আৰু তেওঁলোকৰ ঠাইত নতুন কৰ্মচাৰীক নিয়োগ কৰা হ'ব। যিহেতু বৰ্তমান যি কৰ্মশক্তি আছে মেটাৰ, সেই কৰ্মশক্তিৰ ৫% ওপৰত প্ৰভাৱ পেলাব এই ৩,৬০০ কৰ্মচাৰীক যদি বহিষ্কাৰ কৰা হয়। যিহেতু বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈকে মেটাত কৰ্মৰত আছিল প্ৰায় ৭২,৪০০ কৰ্মচাৰী আৰু এই কৰ্মচাৰীসকলৰ ভিতৰত যিসকলক কম প্ৰদৰ্শনকাৰী হিচাপে চিনাক্ত কৰা হৈছে সেই কম প্ৰদৰ্শনকাৰী ৩,৬০০ কৰ্মচাৰীক চাকৰিৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মাৰ্ক জুকাৰবাৰ্গে এই কথাটো কৈছে যে যিহেতু কোম্পানীটোৰ দ্ৰুত উন্নয়নৰ বাবে এই কম প্ৰদৰ্শনকাৰী কৰ্মচাৰীসকলক কামৰ পৰা বহিষ্কাৰ কৰি তেওঁলোকৰ ঠাইত আটাইতকৈ শক্তিশালী প্ৰতিভা থকা কৰ্মচাৰী আৰু লগতে নতুন মানুহক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু তেওঁলোকক নিয়োগ কৰা হ'ব যাতে তেওঁলোকৰ কোম্পানী পূৰ্বতকৈ আৰু অধিক উন্নয়নৰ দিশত অগ্ৰগতি লাভ কৰিব পাৰে।